ছাত্ৰ ছাত্ৰীসকল আমি তোমালোকৰ প্ৰথম লেসন কবিতা যেটো আছিল আফটাৰনুন অন এ হিল তাৰ আমি এক্টিভিটিজ 1 2 আৰু 3 ইয়াৰ আগৰ ভিডিঅ'ত কৰিছো আজি আমি এতিয়া আলোচনা কৰিম এক্টিভিটি 4 ৰ পৰা তো এক্টিভিটি 4 চোৱা তোমালোকৰ কিতাপত এনেকে দিয়া আছে যে দুই ফালৰ আমি মেচ কৰাব লাগে মিলাব লাগে কোনটো কাৰ লগত মিলে গতিকে ইয়াত আমি দেখিছো the point হলে কিহৰ লগত মিলি আছে will be on a hill in the afternoon এই সেকেন্ড টুৰ লগত খোফালৰ সেকেন্ড টুৰ লগত মিলিছে আকৌ বাওফালৰ প্ৰথমটো যেটো দিয়া আছে a lot of flowers হলে হেতু খোফালৰ কোনটোৰ লগত মিলিছে 3 নম্বৰত থকা are in the hill তেনেকৈ 3 নম্বৰ বাওফালৰ যেটো আছে the grass to শেষৰটো bows down and rises again আৰু লাষ্টৰ যেটো আছে lights হেতু খোফালৰ একেবাৰে ওপৰৰ the lights show up from the town ইয়াৰ এনসাৰটো এনেকুৱা হ'ব কবিতাটো ভালকে যদি পঢ়া একদম বাৰে বাৰে যদি পঢ়া এটো ধুনিয়াকে কৰিব পাৰিবা তো ইয়াৰ পিছত আমি ইয়াৰ পিছৰ এক্টিভিটিলে আহিছো ইয়াত আছে গ্ৰুপ ওয়ার্ক বুলি দিছে 5 টোত কি দিছে discuss with your friends what you have understood from the poem and share with your class যদি এই কবিতাটো পঢ়ি তুমি কি বুজি পালা হেখিনি তোমালোকৰ নিজৰ বন্ধুৰ মাজত আলোচনা কৰিব কৈছে আৰু কবিতাটো পঢ়ি সাৰাহতে বা আমিও ইয়াত ভিডিঅত আমি বুজাইছোৱে তাৰ পিছত এক্টিভিটি 3 ত যি কি তিনটা বক্স দিয়া আছিল সেই বক্স বিলাকত সেই তিনটা স্টেঞ্জার কথা ইংৰাজীত কোৱা আছে গতিকে এইখিনি ভালকে পঢ়িবা ধুনিয়াকে বুজি পাবা তাৰ পিছৰ এক্টিভিটিটো আমি কৰিছো write the rhyming words from the poem of the for the ones given below এটা ইয়াত দিছে এতিয়া তোমালোকক এই তিনটা বক্সত কবিতাত থকা ইয়াত দিয়া শব্দৰ লগত রাইমিং মিলা অৰ্থাৎ উচ্চাৰণটো মিলাকৈ কোন কিটা শব্দ কবিতাত আছে বাছি উলিয়াবলৈ কৈছে গতিকে ইয়াত যেহেতু দুটাকে আমি লিখিবলৈ জায়গা দিয়া আছে ঠাই দিয়া আছে আমি দুটাকে কৰিছো তো প্ৰথম ব্ৰাউন টু কবিতাত থকা কত আমি পাম টাউন আৰু ডাউন এই দুটা ওয়ার্ড তুমি কবিতাত পাই যাবা ইয়াৰ উত্তৰটো কি হ'ব টাউন আৰু ডাউন তেনেকৈ স্কাইজৰ লগত মিলি যোৱা কি আছে আইজ আছে আৰু ৰাইজ আছে তেনেকৈ ৰানৰ লগত মিলা রাইমিং ওয়ার্ডস কবিতাত থকা কোনটো হ'ব ৰানৰ লগত সান আৰু ওয়ান গতিকে সান আৰু ওয়ান এইগিটা রাইমিং ওয়ার্ডস হয় ৰানৰ তো এইখিনি আছিল আমাৰ এক্টিভিটি 6 ৰ এতিয়া এইখিনিৰ পৰা এটা নতুন তোমালোকে পাবা এক্টিভিটি 7 ত read the following phrases from the poem এইখিনি পঢ়িবলৈ কৈছে কি দিয়া আছে সোৱা ইয়াত ৰঙাকে আখৰ এটা লেটাৰ দিয়া আছে cliffs and clouds watch the wind mark which must be mine ইয়াত কি কৈছে here the poet has used a literary device called alliteration for special effect হলে কবিতাৰ এটা বিশেষ লক্ষ্যত উপনীত হ'বৰ কাৰণে হলে বিশেষ ধৰণৰ এটা আকৰ্ষণীয় কৰিবৰ কাৰণে তেওঁ এটা কৌশল অৱলম্বন কৰিছে যেটো সাহিত্যত লিখা মেলাৰ এটা ধুনিয়া কৌশল হয় তাক কোৱা হয় এলিটাৰেশন তো এলিটাৰেশন কাক কয় বুলি ক'লে আমাক ইয়াত বক্সত দিয়া আছে তাৰ আগতে তোমালোকে এই ৰঙাকে লিখা লেটাৰ বিলাকলৈ চাবা আখৰ বিলাকলৈ ক্লিপস এন্ড ক্লাউডছত সি দুটা আছে ওয়াচ আৰু উইন্ডত আছে মাজত ডি আছে যদিও ওয়াচ আৰু উইন্ডত ডব্লিউ আছে মার্ক মাস্ট আৰু মাইন যদিও মাজত বেলেগ ওয়ার্ড দুটা আছে হুইচ আৰু পিছত বি তথাপি ওচৰত থকা তিনিটা শব্দৰ কি হৈছে প্ৰথম আখৰ কিটা মিলি আছে আৰু লক্ষ্য কৰিছে ইয়াত যিমানখিনি ৰঙাকে দিয়া আখৰ বিলাক আছে হেবিলাক লেটাৰ বিলাক হৈছে কনসনেন্ট লেটাৰ অৰ্থাৎ পাঁচটা ভাৱেল এ ই আই ও ইউ এই কিটা দিয়া নাই গতিকে পাঁচটা কনসনেন্ট দিয়া আছে এতিয়া আমাক বক্সৰ ভিতৰত থকাখিনি পঢ়ি লোৱা এলিটাৰেশন কাক কয় ইয়াত দিয়া আছে এলিটাৰেশন ইজ আ লিটাৰেৰী ডিভাইস it is the repetition of consonant sounds at the beginning of two or more words গতিকে কি কৈছে এটা লিখাৰ বাবে ভাল কৌশল এটা বুলি কৈছে আৰু এলিটাৰেশনক আৰু এলিটাৰেশনটো হৈছে
এটা দুটা বা তাতকৈ বেছি শব্দত প্ৰথম আখৰবিলাক কি হৈ আছে একেটা কনসনেন্ট সাউন্ড উচ্চাৰণ হৈছে কনসনেন্ট সাউন্ড একেটা উচ্চাৰণ সচৰাচৰ একেটা লেটাৰৰ পৰা হয় এনেকুৱা কথা নহয় যে কন্টিনিউ যিমান কিটা শব্দ থাকিব গোটেই কিটা একেটা আখৰৰ পৰা হ'ব লাগে বুলি ওচৰা ওচৰিকৈ থাকিব পাৰে মাজে মাজে সৰু সৰু শব্দ নিমিলাকেও থাকিব পাৰে লেটাৰবিলাক কিন্তু ওচৰতে যদি মিলি যোৱাকে আছে দুটা বা তিনিটা বা তাতকৈ বেছিও থাকে তেনেকৈ একেটা কনসনেন্ট সাউন্ড বাৰে বাৰে ৰিপিট হৈ থকা সেইটো কোৱা হয় এলিটাৰেশ্যন এতিয়া আমাক দিছে নাও write down a few sets of words using alliteration এতিয়া ইয়াত কেইটামান আমি শব্দ অৰ্থাৎ দুটাতকৈ বেছি লিখিব লাগিব অতি কমেও দুটাটো লিখিব লাগিব ৰিপিট হ'বৰ কাৰণে হ'লে এটাতকৈ বেছি হ'ব লাগিব তেনেকুৱা লিখিবলৈ কৈছে এটা আমাক কৰি দিছে টল টাৱাৰ্স এটো কবিতাৰ লগত কথা নাই শব্দবিলাক তুমি বাহিৰৰ পৰাও লিখিব পাৰা কেইটামান তোমালোকক দি দিছো ইয়াত যেনেকৈ টল টাৱাৰ্স দিছে নিজে ভাবিলেও পাৰিবা এটো সহজ আৰু এটা দিছো টল ট্ৰিজ হলে বিগ ব্ৰিজেস দুইটাই বি আছে বিজি বিজ হলে ব্যস্ত মাখি বিলাকৰ কথা কৈছে ডাঙৰ ব্ৰিজৰ কথা কৈছে ওয়াইল্ড উইন্ডস এটো ওয়াইল্ড মানে বনৰীয়া বুলি মাত্ৰ নুবুজায় ওয়াইল্ড বনৰীয়াটো বুজায় ওয়াইল্ড মানে অলপ বেছি জুৰত থকা অহা ইয়াত উইন্ডস বতাহ জাকৰ কথা কৈছে জুৰত বলা বতাহ হলে তেনেকে কাম কেটস এটো কাম উচ্চাৰণ কৰিব লাগে এল টো উচ্চাৰণ নহয় কাম কেটস যেনেকে আমি টক বুলি কওঁতে টি এ এল কে টক কথা পতা হলে তো টক বুলি ক'লে কি হ'ব এল টো উচ্চাৰণ নহয় তেনেকে কাম কেটস শান্ত মেকুৰী তেনেকে ডান্সিং ডলফিনস তোমালোকে টিভি মোবাইলত দেখিছা ডলফিনে খেলে মানুহে ডলফিনৰ লগত খেলাও আমি পাওঁ তো ডলফিনটো কি কৈছে ডান্সিং ডলফিনস নৃত্যৰত বা নাচি থকা ডলফিন বিলাক তেনেকে মাইটি মাউন্টেইনস উখ প্ৰকাণ্ড ডাঙৰ মাউন্টেইনস বুলি কৈছে সফট স্নো রলিং রিভার্স বই থকা নৈ মানে রলিং রিভার্স গতিকে ইয়াত চাইছো আমি কনসনেন্ট বিলাক ৰিপিট হৈ আছে গতিকে কেইটামান আমি এলিটাৰেশনৰ উদাহৰণ আমি ইয়াত কৰিলো তাৰ পিছত চোৱা 8-8 এক্টিভিটি 8-8 আছে I'll be the gladdest thing under the sun these two lines from the poem say that nature gives happiness to the poet ইয়াৰ পৰা গম পালো যে কবি একদম সুখী হৈছে প্ৰকৃতিয়ে তেওঁ সুখ দিছে besides happiness সুখৰ উপৰিও nature gives us a lot of other things write down a few such things সুখৰ উপৰিও আমাক আৰু বহুত বস্তু দিয়ে আমাক হলে সেইখিনি কি আমাক ইয়াত লিখিবলৈ দিছে তিনিটা ইয়াত ঠাই দিছে গতিকে আমি কি লিখিব পাৰো ফুড আমি প্ৰকৃতিৰ পৰাই খাদ্য পাওঁ আমাৰ যিমান বিলাক খাদ্য খাওঁ চোৱা তেনেকে ওয়াটাৰ প্ৰকৃতিৰ পৰা পাওঁ এয়াৰ আমি প্ৰকৃতিৰ পৰা পাওঁ যে আমি পিন্ধি থকা ক্লথছও প্ৰকৃতিৰ পৰা পাওঁ গতিকে এইখিনি আছিল প্ৰকৃতিৰ পৰা পোৱা হলে আৰু এতিয়া ইয়াৰ 8 বিট কি কৈছে কবিয়ে প্ৰকৃতিৰ পৰা বহুত আনন্দ পাইছে তুমিও নিজৰ ওচৰে পাজৰে থকা প্ৰকৃতি চোৱা আৰু তোমাক কিহে বেছিকৈ আকৰ্ষণ কৰে হেতু ক'বলৈ কৈছে লগৰখিনিৰ লগত তো আমি 8 লৈকে আমি এই ভিডিঅ'টোত কৰিছো আৰু ইয়াৰ পিছৰ এক্টিভিটি বিলাক আমি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম থ্যাংক ইউ